আচলতে আমাৰ যিখন ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এই স্বাস্থ্য কেন্দ্ৰখনৰ প্ৰতি আমি বিভিন্ন সময়ত আমি ৰাইজৰ পৰা আমি অভিযোগ পাই আহিছোঁ। এই চিকিৎসালয়খনত বৰ্তমান যি আমাৰ একোৰি সমস্যাৰে জৰ্জৰিত হৈ আছে। আমাৰ ইয়াত এক্সৰে মেচিন নাথাকে, মেডিচিনৰ ডক্তৰ নাথাকে, শিশু ৰোগ বিশেষজ্ঞ বা শিশু ডক্তৰ নাথাকে, গৰ্ভৱতী ডক্তৰ নাথাকে, আপোনাৰ এম্বুলেঞ্চৰ যি ড্ৰাইভাৰো নাথাকে। ডক্তৰ মানে বিশেষকৈ আমি যিখিনি প্ৰয়োজন, আমাৰ যিখিনি আমি এতিয়া আমাৰ ৰোগী আহিবলৈ ভয় লগা পৰিৱেশ এটা হৈছে। গোটেই আমাৰ যিখন স্বাস্থ্য কেন্দ্ৰ সেই মেডিকেলখনৰ গোটেই পৰিৱেশটো আমাৰ বিভিন্ন মানে আপোনাৰ জাবৰ জোথৰে দমেৰে মানে ইয়াত মানে ভৰি থাকে। এই গোটেই পৰিৱেশটো লেতেৰাৰ কাৰণে আমি ৰোগী আহিবলৈ ভয় লগা হৈছে। যিখিনি আমি বিচাৰি পেলাই আহে ৰোগীখিনি চিকিৎসা কৰিবৰ কাৰণে সেই প্ৰয়োজনীয় বস্তু একো ইয়াত দেখাবলৈ পোৱা নাযায়। আমি আমাৰ SDM গৰাকী ইয়াত উপস্থিত থকা দেখা নাপাওঁ। মাহত 2বাৰ বা 3বাৰহে, তাৰ ওপৰত আমি দেখা নাপাওঁ। চাহটো আমি দেখিবলৈ নাপাওঁ। আমি এইখিনিতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু আপোনাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু আমাৰ স্থানীয় যিগৰাকী বিধায়ক হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়ালৈ আমি এটাই অনুৰোধ জনাম যে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনৰ আগৰ দৰে আকৌ পৰিৱেশটো ঘূৰি আহে, এয়াই আমাৰ অনুৰোধ। ইয়াতে তাৰমানে কি ক'ব গ'লে তাৰমানে একো ব্যৱস্থাই নাই। কাৰণ কি মানুহ এজন যদি আহি সাধাৰণ প্ৰেছাৰ এটা চেক কৰিব লগা হয়, সেই ব্যৱস্থাখিনিও ইয়াতে নাই। গতিকে তাৰ ক্ষেত্ৰত আমাৰ হস্পিটেলত মানুহ আহিব ক'ৰ পৰা? আমি সাধাৰণ ৰাইজ হৈ পেলাই আমি যদি নিজৰ এটা প্ৰেছাৰ চেক কৰিবলৈ আহিলে কাণত লোৱা তাৰডালে নাথাকে চেক কৰিবৰ কাৰণে হস্পিটেলৰ ডক্তৰজনে কি কৰিব? কাৰণ দোষ দি লাভ নাই। এতিয়া বিশেষকৈ ক'ব গ'লে আমাৰ ইয়াতে যিজন ইনচাৰ্জ আছে, ইনচাৰ্জজন গাছৰ মূৰত দৰে মানুহ, একো কামেই নাই, কোনো যোগ্যৰ মানুহে নহয় মই জানাত। ডাক্তৰ নাই ইয়াতে, কোনো এটা সি ব্যৱস্থা নকৰে। কাৰণ খালি ওপৰে ওপৰে কিবা এটা পইচা পাতি আহিব, খাব লাগে, সেইটোত পূৰা ধান্দা আছে, তাক বাদে একো নাই। পৰিৱেশ একেবাৰে বেয়া, জংঘল। কাৰণ মানুহৰ এখন গৃহস্থীৰ যদি একদম চৰণীয়া পথাৰ হৈ থাকে, সেনেকুৱা অৱস্থা পৰিস্থিতি হৈছে। কুৱাটাৰগিলা বেয়া, কাৰণ ইয়াতে বৰষুণ আহিলে মানুহ থাকিব নোৱাৰে, কাৰণ বৰষুণ পৰে পানীত। হাতবিলাক ৰোগী নাই, ৰোগী থাকিব ক'ৰ পৰা? ব্যৱস্থাই নাই। ডক্তৰক দোষ দি লাভ নাই না। গতিকে ডক্তৰ আমাৰ পৰ্যাপ্ত অনুযায়ী ডক্তৰ আমাক ইয়াত ভাল ডক্তৰ দিব লাগে, তেতিয়া হস্পিটেলখন অলপ ডেভেলপ হ'ব।